নমস্কাৰ আজি 16 আগষ্ট 2026 সানডে মই আজিৰ পৰা সম্পূৰ্ণ এটি সপ্তাহৰ বাবে ৰাশিফল কম দুখন চিঠিপত্ৰ থাকিব আজিৰ দিনটোত আপুনি প্ৰথমতে মেঘ ৰাশিৰ ফলাফল জানিব পাৰিব মেঘ ৰাশিসকলৰ এইকেইদিন মানে এই সপ্তাহটোত কেনে ধৰণৰ যাব তাকে কম মই দুখন টেৰট কাৰ্ড ল'ম আৰু টেৰট কাৰ্ড মতে কম মনত ৰাখিব যিসকলে মোলৈ চিঠিপত্ৰ লিখিব খুজিছে যিসকলে নিজৰ নিজৰ জটিল বিষয় আনসাৰ লাভ কৰিব খুজিছে তেখেতসকলে মোলৈ চিঠিপত্ৰ দিব পাৰিব নিশ্চয় আনসাৰ পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 ধন্যবাদ মই দুখন টেৰট কাৰ্ড লৈ আছোঁ এখন কাৰ্ড হ'ল ওৱান্স আনখন কাৰ্ড হ'ল দ্য ষ্টাৰ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত বিভিন্ন কাৰণত তিক্ত অভিজ্ঞতা হ'ব পাৰে ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচালৰ দিশ দেখুৱাই আছে সাৱধান থাকক এই সপ্তাহটোত আপোনাৰ ভাগ্য উজ্জ্বল কৰাৰ বাবে বৰগছৰ গুৰিত সদায় ধূপ চাকি দেখুৱাওক মিঠাই তেলৰ চাকি এগছি দিব বিদ্যাৰ্থীসকলে সপ্তাহটোত শুভ ফল লাভ কৰিব পাৰিব কিন্তু ব্যৱসায় বাণিজ্যত অশুভ ফল সপ্তাহটোত ব্যৱসায়ীসকলে কিন্তু ভাল ফল নাপায় টকা পইচা হানিৰ যুগ প্ৰবল যিকোনো ক্ষেত্ৰত আগবাঢ়িলেও কিন্তু মেঘ ৰাশিৰ জাতক জাতিকাসকলে অশুভ ফল লাভ কৰিব বিশেষকৈ টকা পইচা ইনকাম সোৰ্চ আদিৰ ক্ষেত্ৰত অৱশ্যে ভ্ৰমণ আদিৰ যুগ আছে কিন্তু পূব দিশ বৰ্জনীয় আপুনি লাকি কালাৰ হিচাপে স্কাই ব্লু কালাৰটো ইউজ কৰিব পাৰে আনলাকি কালাৰ হ'ব ব্ল্যাক লাকি নাম্বাৰ হ'ব 4 এতিয়া আহিছোঁ বৃষ ৰাশিলৈ পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত আপুনি বিচৰা মতে ফল লাভ কৰিব পাৰিব অৱশ্যে কষ্ট কৰিব লগা হ'ব পাৰে এই সপ্তাহটোত শনিদেৱৰ পূজা পাতল কৰক শনিবাৰ দিনটো পালন কৰক শনিবাৰ দিনটো সাৱধানে পাৰ কৰক তেতিয়া ভাল হ'ব পাৰ্টনাৰশ্বিপ ব্যৱসায়ত বাধা আছে গতিকে পাৰ্টনাৰশ্বিপত নোযোৱাই ভাল হ'ব এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফল পাব উচ্চ শিক্ষাৰ বাবে দূৰযাত্ৰা আদিৰ যুগো আছে নিবনুৱাসকলৰ বাবে ভাল চাকৰি বাকৰিৰ যুগ দেখুৱাই আছে এই সপ্তাহটোৰ শেষৰ ফালে বাধা বিঘিনি থাকিলেও টকা পইচা হাতলৈ আহিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত যিমান পাৰে মংগলবাৰ দিনটোত হনুমান দেৱৰ মন্দিৰত ধূপ চাকি সেন্দুৰ আদি আগবঢ়াওক হনুমানৰ আৰাধনা কৰক হনুমান চালিচা পাঠ কৰক ফল আহিব লাকি কালাৰ হ'ব ৰেড আনলাকি কালাৰ হ'ব হোৱাইট লাকি নাম্বাৰ হ'ব 6 এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি চৰ্টছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে প্ৰেম আৰু বিয়া বাৰুৰ বাবে সপ্তাহটো শুভ ফল অৰ্থপূৰ্ণ হ'ব যিকোনো দিশতে অগ্ৰগতি ৰহিব চাকৰিয়ালসকলে অৱশ্যে কিছু বাধা পাব বিভিন্ন সুযোগ হেৰুৱাব পাৰে আৰ্থিক অৱস্থা স্বাভাৱিক থাকিব আপোনাৰ ক'ৰবাত যদি বিনিয়োগ কৰিবলগীয়া আছে এইটো সপ্তাহৰ শেষৰ ফালে কৰিব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলে দুৰ্ঘটনাৰ পৰা সতৰ্ক থাকক কাৰণ ড্ৰাইভিঙৰ ক্ষেত্ৰত কিছু অশুভ ফল দেখুৱাইছে মংগল গ্ৰহটো আপোনাৰ অশুভ কাৰক গতিকে আপুনি পাৰিলে এটা ৰেড কৰেল নতুবা তামৰ আঙুঠি ৰিং ফিংগাৰ পিন্ধক ভাল হ'ব নিবনুৱাসকলে ভাল ফল পাব বিদ্যালাভত মধ্যম ফল দূৰযাত্ৰাটিত কিছু সাৱধান থাকক লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ আনলাকি কালাৰ হ'ব ব্ল্যাক কালাৰ লাকি নাম্বাৰ হ'ব 7 কৰ্কট ৰাশি কেঞ্চাৰ কিং অফ সোৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে বাধা বিঘিনি বেছি দেখুৱাই আছে সপ্তাহটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কাইলৈ শাওনৰ শেষ সোমবাৰ গতিকে এইটো সোমবাৰে আপুনি শিৱলিংগত গাখীৰ পানী আগবঢ়াওক বেলপাত আগবঢ়াওক নিশ্চয় ভাল ফল দিব ৰূপৰ আঙুঠি পিন্ধক ভাল হ'ব এই সপ্তাহটোত বিদ্যাৰ্থীসকলে অৱশ্যে কিছু বাধা পাব ব্যৱসায় বাণিজ্যত টকা পইচা আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ পূব আৰু পশ্চিম দিশত ভ্ৰমণ বৰ্জনীয় এই সপ্তাহটোত নতুন বিজনেছত ইনভেষ্টমেণ্ট নকৰিব নিবনুৱাসকলৰ অশুভ ফল দেখুৱাই আছে বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব কিন্তু সপ্তাহটোৰ শেষৰ ফালে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অফ হোৱাইট কালাৰটো লাকি কালাৰ হিচাপে ইউজ কৰিব পাৰে আনলাকি কালাৰ হ'ব এছ কালাৰ লাকি নাম্বাৰ হ'ব 1 ধন্যবাদ এতিয়া মই চিঠিপত্ৰ লৈ যাম মই প্ৰথমতে এখন চিঠি লৈছোঁ এইখন চিঠি লিখিছে দুলাল বেনাৰ্জী এখেতে জানিব খুজিছে পঞ্চমী তিথি কেতিয়া নাগ পঞ্চমী
হয়, নাগপঞ্চমীটো আহিয়ে গ'ল। আজি 16, কাইলৈ 17, সোমবাৰ পৰিব আৰু শাওণৰ শেষ সোমবাৰ। গতিকে শাওণ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিক নাগপঞ্চমী পালন কৰা হয়, যোনটো কাইলৈৰ দিনটোত পৰিব আৰু মনসা পূজা অনুষ্ঠিত হ'ব। গতিকে কাইলৈৰ দিনটোত আপুনি মনসা মন্দিৰ দৰ্শন কৰক, মনসা দেৱীৰ পূজা পাতল কৰক, নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। আৰু কাইলৈ যিহেতু শাওণৰ সোমবাৰ পঞ্চমী আৰু মনসা পূজা অতি শুভ দিন, গতিকে পূজা পাতল আপুনি কৰি থাকক। এই দিনটোত মা মনসা, শিৱ আৰু নাগদেৱক পূজা কৰিলে অৰ্জিত ফল লাভ কৰিব পাৰিব আৰু কালসৰ্পদোষ নাশ হয়। যিসকলৰ কালসৰ্পদোষ আছে তেওঁলোকে কিন্তু এই দিনটোত কালসৰ্পৰ পূজা পাতল কৰক, তেতিয়া গোটেই বছৰটোত সৰ্প ভয় নাথাকে। আৰু কালসৰ্প থাকিলেতো চব কামতে বাধা, গতিকে কালসৰ্প ঠিক কৰিব পাৰিলে, মানে কেতু ৰাহুৰ প্ৰতিকাৰ কৰিব পাৰিলে আপুনি কাইলৈৰ দিনটোৰ পৰাই ফল প্ৰাপ্তি হ'ব আপোনাৰ। নাগপঞ্চমীৰ শুভ সময় হ'ল ৰাতিপুৱা 6টাৰ পৰাই আৰু 6:04 একচুৱেলি 8:30 AM নাগপঞ্চমীৰ শুভ সময়, কিন্তু আবেলি 5টালৈকে চলি থাকিব। এই সময়ছোৱাৰ ভিতৰত আপুনি পূজা পাতল কৰিব পাৰে। মনত ৰাখিব, এদিনা গোবৰেৰে যদি এডাল সাপ বনায় আৰু মাটিৰ পাত্ৰত অকণমান গাখীৰ আৰু কল দিয়ে, তেতিয়া কিন্তু গোটেই বছৰটো সৰ্পভয় নাথাকে আৰু সৰ্পদেৱতাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব, মনসা দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। শাওণ মাহৰ শেষৰটো সোমবাৰে এই পূজাৰ বিশেষ ফল লাভ আপুনি পাব পাৰে। গতিকে কাইলৈৰ দিনটো আপুনি নাপাহৰিব, গোটেই দিনটো লঘোণত থকা অৱস্থাত কামটো কৰক, তেতিয়া বেছি ভাল। নোৱাৰিলে আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে। ধন্যবাদ। এতিয়া আৰু এখন চিঠিলৈ গৈছোঁ। এইখন চিঠি লিখিছে মানস নন্দন বৰগোহাঁই। কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। টাইম 8ৰ এই প্ৰগ্ৰামটো আমাৰ সকলোৰে প্ৰিয়। ডাঙৰীয়া, মোৰ উপাৰ্জন বৃদ্ধি কৰাৰ বাবে কিবা উপায় দিব নেকি? চাওক, উপাৰ্জন বৃদ্ধি কৰাৰ বাবে বহুত ধৰণৰ নিয়ম কানুন আছে। আপুনি মাটিৰ কলহ এটাত প্ৰতি বুধবাৰ দিনা অকণমান ধান ভৰাই ল'ব আৰু নদীৰ পানীত উটুৱাই দিব। সৰু কলহ হ'লেও হ'ব। তেনেকুৱা মিনিমাম আপুনি 17টা বুধবাৰ কৰক, তেতিয়া ফল আহিব। শুক্লপক্ষৰ প্ৰথম শনিবাৰৰ পৰা আপুনি শনিৰ পূজা আৰম্ভ কৰক আৰু শনিবাৰ দিনা দৰিদ্ৰ মানুহক ভাত খুৱাব। আপুনি ক'ৰবাত যাত্ৰা কৰিলে, নতুবা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যাত্ৰা কৰিলে গুড় খাই যাত্ৰা কৰক, শুভ হ'ব। লোৰ পাত্ৰ এটাত পানী ভৰাই আপুনি শীতানৰ ওচৰত থাকিব সদায়, আৰু লোৰ পাত্ৰত আপুনি অকণমান তেল ভৰাব, মিঠাতেল, আৰু নিজৰ চেহেৰাটো চাই ল'ব। সেইদিনাখন শনিবাৰ হ'ব লাগিব। আৰু সেই তেলখিনি যদি দুখীয়া লোকক দান কৰে, তেতিয়াও কিন্তু আপোনাৰ ইনকাম চ'ৰ্চ বৃদ্ধি হ'ব আৰু ব্যৱসায় বাণিজ্যত আপুনি ভাল ফল লাভ কৰিব পাৰে। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। ওৱান্স এণ্ড কিং অফ চ'ৰ্চ, সিংহ ৰাশি, লিঅ'। এই সপ্তাহটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ সপ্তাহ। টকা পইচা হাতলৈ আহিব, ব্যৱসায় বাণিজ্যত ভাল ফল পাব পাৰে, কিন্তু খৰচাৰ মাত্ৰা কিছু বেছি থাকিব। বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব, কিন্তু বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অশুভ ফল। এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব। ওচৰ চুবুৰীয়াৰ লগত অকণমান কাজিয়া পেচাল হ'ব পাৰে, কিছু সাৱধান থাকক। শত্ৰু বৃদ্ধিৰ যুগ আছে, শত্ৰু বৃদ্ধি প্ৰবল হ'ব পাৰে, গতিকে সাৱধান থকা ভাল। এই সপ্তাহটোত প্ৰেম প্ৰীতিত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। লাকি কালাৰ হ'ব ৰেড কালাৰ, আনলাকি কালাৰ হ'ব য়েলো কালাৰ, লাকি নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। পেণ্টাকুলছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে মূল্যৱান বয় বস্তু আপোনাৰ হাতলৈ আহিব পাৰে, সা সম্পদ বৃদ্ধি পাব, কৰ্মচিন্তা উন্নত হ'ব। এই সপ্তাহটোত দেহাৰ ফালে যে আপুনি থাকিব, বিদ্যাত শুভ ফল পাব। সপ্তাহটোত দূৰ ভ্ৰমণৰ সুযোগ আহিব। এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল। সোণালী বৰণটো শুভ, ৰঙা কালাৰটো অশুভ, লাকি নাম্বাৰ 1। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা। এইজ অফ চ'ৰ্টছ এণ্ড পেজ অফ ওৱান্স। দূৰ ভ্ৰমণ নকৰিব, বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। চাকৰিয়ালসকলৰ কিছু অশুভ। টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। আৰু এই সপ্তাহটোত সোমবাৰ দিনা আপুনি শিৱৰ পূজা পাতল কৰক, মনসা দেৱীৰ পূজা দৰ্শন কৰক, নিশ্চয় শুভ ফল আহিব। সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে, তামৰ আঙুঠি পিন্ধক, ভাল হ'ব। ব্ৰাউন কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 8। বৃশ্চিক ৰাশি স্কৰ্পিঅ', পেজ অফ চ'ৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত উন্নতি যেন অনুভৱ কৰিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। সপ্তাহটোৰ শেষৰ ফালে কোনোবাই আপোনাৰ অন্তৰত আঘাত দিব পাৰে। প্ৰেম প্ৰীতিত অশুভ ফল, বাধা বিঘিনি বেছি। বৃহস্পতিবাৰ দিনটো পালন কৰক। লাকি কালাৰ হ'ব ব্লেক কালাৰ, আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ, লাকি নাম্বাৰ হ'ব 9।
ধনু ৰাশি চেজিটেৰিয়াছ, পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে বিভিন্ন কামত আপুনি আগবাঢ়িব পাৰিব, কিন্তু বাধা বেছি। সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে, কেছ মামলা মকদ্দমাৰ ভয় আছে, গতিকে সাৱধান হওক। পাৰিলে চৰাই চিৰিকটিক ধান খাব দিয়ক, দেৱী ভুৱনেশ্বৰী আৰাধনা কৰক। সপ্তাহটোৰ শেষৰ ফালে সৰু সুৰা দুৰ্ঘটনাৰ যোগ আছে, সাৱধান থাকক। এই সপ্তাহটোত যিমান পাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰক। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেম প্ৰীতি আৰু বিয়া বাৰুৰ ক্ষেত্ৰত অতি শুভ ফল দেখুৱাই আছে। লাকি কালাৰ গল্ডেন কালাৰ, আনলাকি কালাৰ চিলভাৰ কালাৰ, লাকি নাম্বাৰ 2। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, চ'ৰ্চ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে ডাঙৰজনক সেৱা কৰি যিকোনো কাম কাজত আগবাঢ়িব, সপ্তাহটোত ভাল হ'ব। সাৱধানে থাকক, যাত্ৰা কৰিলে সাৱধান হওক। কৃষ্ণ মন্দিৰ দৰ্শন কৰক, ভ্ৰমণৰ সময় ভাল হ'ব। কষ্টৰে উপাৰ্জিত ধন আপোনাৰ কিছু নাশ হ'ব পাৰে, আৰ্থিক ক্ষয় ক্ষতি হ'ব পাৰে। বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত অশুভ ফল। এই সপ্তাহটোত গ্ৰীণ কালাৰ ইউজ কৰক, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 7। কুম্ভ ৰাশি একুৰিয়াছ, কাপছ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, মান সন্মান হানিৰ যুগ বেছি। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল দিব। বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। সপ্তাহটোৰ মিডিল পাৰ্টৰ পৰা টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত ভাল ফল পাব। প্ৰেম প্ৰীতিৰ শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। আপুনি পাৰিলে দিন দুখীয়াক টকা পইচা খাদ্যদ্ৰব্য আদি দান কৰক। লাকি কালাৰ হ'ব ব্লু, আনলাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ মীন ৰাশিলৈ। পেজ অফ পেণ্টাকুলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে। বিদ্যাৰ্থীসকলে কিছু কষ্ট কৰিব লাগিব। এই সপ্তাহটোত টকা পইচা আহিলেও সাৱধান হ'ব লাগিব। ব্যৱসায় বাণিজ্যত কিছু বাধা আছে। নিবনুৱাসকলৰ ভাল, কৰ্মপ্ৰাপ্তিৰ যুগ দেখুৱাই আছে। সপ্তাহটোত পশ্চিম দিশত ভ্ৰমণ বৰ্জনীয়। মঙলবাৰ দিনটো ড্ৰাইভিং কৰোঁতে সাৱধান হওক, সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে। পাৰিলে ষ্টীলৰ আঙুঠি আৰু তামৰ আঙুঠি একেলগে পিন্ধক। ষ্টীল কালাৰ লাকি, কপাৰ কালাৰ লাকি, আনলাকি কালাৰ হ'ব ব্লেক কালাৰ, এছ কালাৰ আদি, লাকি নাম্বাৰ হ'ব 9। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত ছানডেৰ দিনা। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে তেতিয়া আপুনি গুৱাহাটী ৰত্নকুবেৰৰ এড্ৰেছলৈ লিখিব পাৰে। মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত আপুনি ফেচবুক লাইভত মোক লগ পাব পাৰে। আজিও পাব। আপোনাৰ জ্যোতিষ বিষয়ৰ কুৱেশ্যনখিনি মোলৈ কৰিব পাৰিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।